বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্টছ কৰিছে যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰামত 2026 আৰু 27 বৰ্ষৰ বাবে যিটো স্কলাৰশ্বিপ আহিছে সেই স্কলাৰশ্বিপ পৰ্টেলত আবেদন কৰোঁতে পাৰ্চেণ্টেজ কিমান লাগিব। তো বহুতে মোক সুধিছে যে মোৰ 60% আছে আৰু মোৰ 50% আছে, মোৰ 62% আছে। তেনেকুৱা বহুকেইজন ষ্টুডেণ্টে মোক কমেণ্টছ কৰিছে। কমেণ্টছৰ উত্তৰ দিবলৈ মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে আচলতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰামত আবেদন কৰিবৰ কাৰণে আপোনাৰ ডকুমেণ্টছৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটো আপোনালোকে কিমান হ'লে আপোনালোকে এই স্কিমত আবেদন কৰিব। আৰু আবেদন ইয়াতে দেখিবলৈ পাইছে, আবেদনটো এপ্ৰুভ হ'লে আপোনালোকে 30,000 আপোনালোকে পাব। গতিকে আপোনালোকে যদি এই 30,000 যদি পাব বিচাৰিছে আৰু আপোনালোকৰ যিটো পাৰ্চেণ্টেজ কিমান হ'ব যদি জানিব বিচাৰিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মোৰ চেনেলত পাই থাকিবলৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026 আৰু 27 বৰ্ষৰ বাবে। এইটো আপোনালোকে দেখিবলৈ পাইছে 10th পাছ ষ্টুডেণ্টৰ বাবে। এইটো কেৱল 10th পাছ ষ্টুডেণ্টৰ বাবে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভিউ ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে সবিশেষ আপোনালোকে জানিবলৈ পাব, আপোনালোকে এলিজিবল ক্ৰাইটেৰিয়া কি থাকিব। তাৰপিছত ইয়াতে পাৰ্চেণ্টেজ কিমান থাকিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ষ্টুডেণ্ট মাষ্ট হেভ পাছ ক্লাছ 10 বৰ্ড এক্সাম। ইয়াৰ পিছত 26ত আপোনালোকে 10 পাছ থাকিব লাগিব। আৰু ইয়াতে আপোনালোকে যে পাৰ্চেণ্টেজৰ কথা যদি আপোনালোকে ভাবি আছে, ইয়াতে দেখিবলৈ পাইছে মিনিমাম আপোনালোকে 10 পাছত আপোনালোকে 65% পালে আপোনালোকে এই স্কিমত আপোনালোকে আবেদন কৰিব পাৰিব। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026 আৰু 27 বৰ্ষৰ স্কিমত আপোনালোকে ইয়াতে দেখিবলৈ, ইয়াতে ভিউ ডিটেইলছত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ পাৰ্চেণ্টেজ 65% পালে আপোনালোকে ইজিলি এই স্কিমত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে যদি 12th পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ কাৰণে এই একেটা পাৰ্চেণ্টেজ থাকিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 65%। আপোনালোকে দেখিবলৈ পালে যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰামত আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ পাৰ্চেণ্টেজটো মিনিমাম 65% থাকিব লাগিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মোৰ চেনেলত পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।